অসম চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হৰ মূল্য 5,950 টকা নিৰ্ধাৰণ কৰি দিছে। এই তথ্য আমি লাভ কৰিছোঁ গহপুৰ মহকুমা কৃষি বিভাগৰ পৰা। আৰু তাৰ পাছতে কিন্তু আমি সৰিয়হ খেতি কৰা কৃষকসকলৰ মাজলৈ আহিছোঁ। তেওঁলোকে আচলতে চৰকাৰে বান্ধি দিয়া মতে তেওঁলোকে মূল্য লাভ কৰেনে সেই বিষয়ে আমি জানিম। প্ৰথমে দেখাইছোঁ ইয়াৰ পৰিৱেশ, গহপুৰ দক্ষিণাঞ্চলৰ ইয়াৰ পৰিৱেশ। বহু কৃষক আছে ইয়াত, সৰিয়হ খেতিত তেওঁলোক ব্যস্ত হৈ আছে। সৰিয়হ খেতিয়ে তেওঁলোকৰ স্বাৱলম্বিতাৰ একমাত্ৰ সম্বল। আৰু আমি পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে গম পাইছেই চাগে চৰকাৰে কিমান ৰেট বান্ধি দিছে, বা চৰকাৰে বান্ধি দিয়া ৰেট মতে আপোনালোকে সেই সৰিয়হসমূহ বিক্ৰী কৰিব পাৰেনে, কি ক'ব এই সময়? হয়, আমিতো চৰকাৰে বান্ধি দিয়া মতেতো আমি গম পাইছোঁ নিশ্চয়, কিন্তু আমি ভালো পাইছোঁ। এইটো 5,950 টকা বুলি পাইছোঁ, আমি নিউজতে পাইছোঁ। কিন্তু এইমতে আমি ইয়াত বেচিব পৰা নাই। আমাৰ ইয়াত মাৰোৱাৰীবিলাকে আহে 4,200 টকা 300 টকাত নিয়ে। আমি চৰকাৰৰ নিৰ্ধাৰণ মতে আমি কোনো বছৰতে আমি বেছি পোৱা নাই। যোৱা বছৰো পোৱা নাই। যোৱা বছৰটো কমচে কম 3,900 টকা হৈছে। 4,000 পাবলৈ আমি বহুত যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল। 4,000ও পোৱা নাই। মানে ইয়াত আচলতে মধ্যভোগী একাংশ সোমাই যায়, সেই মধ্যভোগীয়ে আপোনালোকৰ পৰা সৰিয়হখিনি লৈ যায়, নহয় জানো? সেইকাৰণে হয়তো আপোনালোকে কম মূল্য পায়। হয়, ইয়াত মানে কৃষি বিভাগৰ বুলি কোনো এজন মানুহে এইটো অফিচৰ পৰা নাহে, আৰু আমাক সোধা পোছা কৰিবলৈ ক'বৰো নাহে। আমাৰ লাভ নে লোকচান এইবিলাক কোনো কা খবৰ ল'বলৈ নাহে। আমাৰ জাষ্ট ইয়াত বিজনেছমেন, ইয়াত মাৰোৱালীবিলাকে আহে। বছৰৰ মূৰত কেইজনমান আছে ইয়াত, তেনেকৈ বহুতো নাই, 2-3জন আছে। আমি ভয়ে ভয়ে কেতিয়াবা বিক্ৰী কৰিবলগীয়া, কিয়নো আমি নল'লে আকৌ তাতো থাকি যাব বুলি তেনেকৈ ভয় কৰোঁ। চৰকাৰৰ ৰেটটো আপোনালোকে কোনো বছৰে লাভ নকৰে? চৰকাৰৰ ৰেটটো আমি সকলোৱে কেতিয়াও লাভ আমি নাপাওঁ চৰকাৰৰ ৰেট মতে। এইবাৰ কিমানকৈ বেচিছে আপোনালোকে? এইবাৰ আমি 4,300 400 খুব বেছি। 4,300 বা 400 টকাত বহু কষ্ট কৰি এইসকল কৃষকে খেতি কৰা সৰিয়হসমূহ তেওঁলোকে বিক্ৰী কৰিবলগীয়া হৈছে। চৰকাৰে যি প্ৰতি বছৰে মূল্য নিৰ্ধাৰণ কৰি দিয়ে, কিন্তু সেই মূল্য এইসকল কৃষকে নাপায়। একাংশ মধ্যভোগী ব্যৱসায়ী আছে, তেওঁলোক এই অঞ্চলসমূহলৈ আহে আৰু যিমান পাৰে কম দামত সেই সৰিয়হসমূহ লৈ যাবলৈ চেষ্টা কৰে। এওঁলোকো উপায়ন্তৰ দিবই লগা হয়, বা চৰকাৰী ৰেটত কেনেদৰে বিক্ৰী কৰিব লাগিব সেইসমূহ তেওঁলোকে ঢুকি নাপায়, বা কৃষি বিভাগৰ লোকসকলেও এই অঞ্চললৈ নাহে বা এইসকল কৃষকক বুজাই দিবলৈ। গতিকে বহু কেতিয়াবা লোকচানৰ সন্মুখীন হৈ তেওঁলোকে সৰিয়হ বিক্ৰী কৰিবলগীয়া হয়। যিহেতু আপোনালোকৰ এই অঞ্চলৰ কৃষকসকলে বহু টকা, লাখ লাখ টকা আপোনালোকৰ গৰু ছাগলী বেচি, ম'হ বেচি সৰিয়হ খেতিত লগায়। তাৰপাছত যেতিয়া কম মূল্যত বেচিবলগীয়া হয়, আনফালে চৰকাৰে ৰেট বান্ধি দিছে 5,950 টকা বুলি প্ৰায় শুনিছোঁ আমি। গতিকে কি ক'ব গোটেই বিষয়টো? এতিয়াতো চৰকাৰে যিটো ৰেট বান্ধি দিছে, এইটো ৰেট মতেতো আমি এতিয়ালৈকে পোৱা নাই বাৰু। আৰু তেনেকৈতো কৰিলে আমাৰ কৃষিৰ কাৰণে বহুত সুবিধাজনক হ'ব। চৰকাৰে যদি ৰেটটো পায় আৰু চৰকাৰৰ ৰেট মতে পাওঁ, তেতিয়াহ'লে আমাৰ যিমানটো কৃষিজীৱী মানুহ আছে চবৰ কাৰণে সুবিধাজনক হ'ব বুলি ভাবিছোঁ। এতিয়ালৈকে আপোনালোকে পোৱা নাই উচিত মূল্য? এতিয়ালৈকে আমি 4,200-300 তেনেকৈ চলি আছে। 4,200-300 তেনেকৈ চলি আছে। নিশ্চয়কৈ এয়া হৈছে, এইসকল হৈছে সৰিয়হ খেতি কৰা কৃষক গহপুৰ দক্ষিণাঞ্চলৰ। বহু কষ্ট কৰি তেওঁলোকে এই সৰিয়হ খেতিসমূহ কৰে। তেওঁলোকে দুপইচা কেনেকৈ উলিয়াব পাৰি এই সৰিয়হ খেতিৰ পৰা তাকেই চিন্তা কৰে। চৰকাৰেও মূল্য নিৰ্ধাৰণ কৰি দিছে প্ৰায় 5,950 টকা প্ৰতি কুইণ্টেল সৰিয়হ। যদি সেইমতেই তেওঁলোকে টকা লাভ কৰে, যথেষ্ট তেওঁলোক লাভান্বিত হ'ব। কিন্তু তাৰ পৰিৱৰ্তে আজিৰ দিনতো কিন্তু চৰকাৰে ৰেট নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো তেওঁলোকে 4,200 বা 300 টকাতহে সৰিয়হ বিক্ৰী কৰিবলগীয়া হৈছে। একাংশ মধ্যভোগী ব্যৱসায়ী আহে, সেই মধ্যভোগী ব্যৱসায়ীয়ে 4,200 বা 300ত সৰিয়হসমূহ উঠাই লৈ গুচি যায়। গতিকে এইসকল কিন্তু প্ৰকৃত কৃষক প্ৰতি বছৰে লোকচানৰ সন্মুখীন হৈ আহিছে, আৰু এই বছৰো তেওঁলোকে চৰকাৰে বান্ধি দিয়া ৰেট কিন্তু কোনো ধৰণৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।